পাইলোঁ যে 500 টকাৰে বৃদ্ধি কৰি আমাক কি কৰিছে, আমাক এটা সাধাৰণ এটা টোপ দিয়া নিচিনা হৈ গৈছে। আমি সেইটো আশাত থাকি আজি বহুত কষ্ট পাইছোঁ। আমি ইমান কষ্ট কৰিব লগা হয়। আমি ৰাতিপুৱা ওলাই যাওঁ, ঘৰৰ পৰা ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালী হিচাপে আমি পোহপালন কৰি ল'ৰা ছোৱালীকেইটা হাত ভৰি ধুৱাই ৰান্ধি বাঢ়ি খুৱাই বুৱাই বাচন বৰ্তন ধুই পখালি আমি আহিব লগা হয়। গতিকে এবাৰ চৰকাৰ চিন্তা কৰি চাওক, আমি এই সময় থকাখিনি সময়তে আমি সকীয়াই দিছোঁ যে আমি যি দাবী কৰিছোঁ সিমানখিনি দাবী দিব নোৱাৰিলোঁ। তাত যিমান পায় আপোনালোকে 500 টকাটো চিন্তা কৰি নাথাকিব, তাতকৈ যাতে অধিক অলপমান বেছি বঢ়াই দি কেনে যাতে আমাৰ ৰান্ধনি মনকে সান্তনা দিয়ক। গতিকে এককালী সাহায্যটো দিম বুলি কৈছে, কিমান দিব সেইটো আমি নাজানো। কৰ্মচাৰী নিযুক্তি পত্ৰ দিব লাগিব, চাকৰি নিয়মীয়া কৰিব লাগিব আৰু প্ৰত্যেক মাহে 10 মাহৰ পৰিৱৰ্তে আমাৰ 12 মাহৰ দৰমহা দিব লাগিব। এতিয়া আমাৰ অৰুণোদয় আঁচনিটো দিম বুলি কৈছিল, সেইটোও আমাক কাটিছে। পইচাটো মানে 500 টকা এটা বাঢ়িছে। আমি 1500 টকা পাওঁ, 1500 টকাৰে 500 টকাটো নিদিয়ে, 1000 আকৌ 1000 টকাটো মাহত নিদিয়ে পইচাটো। সেই মাহে মাহে দিলেও আমাৰ সেইটো এটা কাম আহে, সেইটো পইচাটো আমাক নিদিয়ে। তাৰপিছত এবাৰ অৰুণোদয় আঁচনিটো দিম বুলি কৈছিল, কিছুমানে পায় কিছুমানে নাপায়। কিছুমান ৰান্ধনীগিলা পায়ে আছে পইচা, কিন্তু আমাৰ নাই পইচা, আমাক নিদিয়ে। আমাক কৈছে যে তোমালোকে চাকৰি কৰে, চৰকাৰী চাকৰি, সেইকাৰণে পইচা নিদিওঁ।